নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। উত্তৰ গুৱাহাটী বিহলঙনি পৰ্বত কাৰ্যত বিধ্বংসী বনজুই নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উত্তৰ গুৱাহাটী বিহলঙনি পৰ্বত কাষত বিধ্বংসী বনজুইক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশ বিহলঙনি গাঁৱত। জুই নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টা ৰাইজৰ লগতেই অগ্নি নিৰ্বাপক বাহিনীৰ লোক। বনজুই আৱাসিক অঞ্চললৈকে বিয়পি পৰাৰ আশংকা। ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখতেই সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। শব্দ হৈ আছে, তাৰপিছত ঘৰৰ পৰা ওলাই আহি গম পালোঁ যে পাহাৰখনত জুই লাগিছে। এই জুইটো প্ৰত্যেকবাৰ এনেকুৱা বতৰত কোনোবাই লগাই দিয়ে নে নিজেই জ্বলে এইটো আমি গম নাপাওঁ, কিন্তু জুইটো প্ৰত্যেকবাৰে হয়। কাৰোবাৰ কিবা ক্ষয় ক্ষতি হৈছে নেকি? ক্ষয় ক্ষতি এতিয়ালৈ হোৱা নাই। যিখিনি আৱাসী আছে তেওঁলোকৰ পিছফালে জুই লাগিছে আৰু কেঁচা বাঁহবিলাকত জুই লাগি আছে। ইতিমধ্যে আহিছে জুই নুমুৱা গাড়ী আহিছে, তেওঁলোকে ডক্টৰৰ মাছৰ চেষ্টা চলাই আছে। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7।